প্ৰকৃতি সংৰক্ষণৰ এতিয়া এক নাম চৰ্চা হৈছে কুদৰত আলি। নিউজ লাইভত সম্প্ৰচাৰিত হৈছে কুদৰত আলি কেনেদৰে প্ৰকৃতি সংৰক্ষণৰ বাবে চাইকেল চলাই সমগ্ৰ অসম ঘূৰি ফুৰিছিল আৰু এইবাৰ দিল্লীলৈ যাত্ৰা কৰিব, কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। বিভিন্ন তেওঁ শ্লোগান লৈ দিল্লীলৈ কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ, এইজনে হৈছে কুদৰত আলি, নগাঁৱৰ মিছাত ঘৰ, আৰু তেওঁ এতিয়া পেডেল মাৰি মাৰি এই কাজিৰঙাৰ পৰাই তেওঁ যাব দিল্লীলৈ, আৰু দিল্লীত বিভিন্ন সমস্যাৰাজিৰ বিষয়ে দিল্লীৰ যি সংবাদ মাধ্যমক অৱগত কৰিব। সমস্যাৰাজিসমূহ গামোচাৰে বান্ধি থোৱা এই বিশেষ পেকেটটোৰ ভিতৰত আছে। ইয়াত বিভিন্ন শ্লোগান, 12টা সমস্যাৰ 12খন বেনাৰ আছে, আৰু বেনাৰ তেওঁ গামোচাৰে বান্ধি লৈছে, আৰু এনেদৰে তেওঁ জাতীয় পতাকা লৈ অসমৰ পৰা কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে দিল্লীলৈ। প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন শ্লোগান লৈ গৈছে, সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে তেওঁ ইয়াত শ্লোগান লৈ গৈছে। গতিকে তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম কুদৰত আলি প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষভাৱে তেওঁৰ নাম চৰ্চা হৈছে, নিউজ লাইভত ইতিমধ্যে সম্প্ৰচাৰিত হৈছে তেওঁৰ বিষয়ে। আৰু এইবাৰ তেওঁ চাইকেল চলাই যাব দিল্লীলৈ। এইবাৰ দিল্লীলৈ চাইকেল চলাই গৈ আছে কিহৰ বাবে? নমস্কাৰ, মই আজি 25 বছৰ পৰা গোটেই গাঁও ভৱন ঘূৰিলোঁ। 25 বছৰ ঘূৰিছোঁ, ৰাইজৰ সমস্যাটো মই গম পাইছোঁ। এই 12খন বেনাৰ লৈছোঁ, দিল্লীলৈ লৈ গৈ আছোঁ ভাৰত চৰকাৰৰ ওচৰত। কোনো মিডিয়াই যেনেকৈ কেলকাতা মিডিয়া, বিহাৰ মিডিয়া মই নেদেখাওঁ, এইটো দিল্লী মিডিয়াৰ জৰিয়তে মই ভাৰত চৰকাৰক ৰাইজৰ সমস্যাটো জনাব বিচাৰি আছোঁ। মূলতে প্ৰকৃতি সংৰক্ষণৰ সমস্যা ইয়াত আছে শ্লোগান, প্ৰকৃতি সংৰক্ষণৰ শ্লোগান আছে, গছ গছনিৰ বিষয়ে আছে, ৰাইজৰ বিষয়ে আছে, বহুত কিবা কিবি ইয়াত বান্ধি লৈছোঁ মই। হয়, বিভিন্ন সমস্যা আছে। আপুনি চাইকেল চলাই যাব ইয়াৰ পৰা? চাইকেল চলাই পেলাই কাজিৰঙা কহৰা চাৰিআলিৰ পৰা মই আৰম্ভণি। কাজিৰঙা, আপোনাৰ ঘৰ মিছাত, আপুনি কাজিৰঙা কিয় বাচিলে? মই কাজিৰঙাৰ পৰা যাব বিচাৰিছোঁ। কেলৈ কাজিৰঙা কহৰা চাৰিআলিক চব জেগাত বাহিৰা দেশৰ চিনি পায়, আমাৰ নগাঁওটোক চিনি নাপায়। যিমানটো বাহিৰা দেশে আমাক কাজিৰঙাটোও চিনি পায়। মই সেইটোৰ কাৰণে কাজিৰঙাৰ পৰা যাব বিচাৰিছোঁ। সমাজৰ আৰু কি সমস্যা আছে? সমাজৰ সমস্যা, পেচাবগাৰৰ সমস্যা আছে, তাৰপিছত লাইট বিল, যেনেকৈ আমাৰ গৰীবৰ ইউনিট কম হ'ব লাগে, ধনীৰ বিললৈ আমি নাযাওঁ ক'বলৈ, দুখীয়াৰ কম হ'ব লাগে। তাৰপিছত নেশ্যনেল হাই ৰোডত যেনেকৈ গাড়ীৰ নম্বৰ প্লেট লুকুৱাই ৰাখে, এশৰ ভিতৰত 30টা গাড়ীৰ নম্বৰ প্লেট দেখি পায়, আৰু বাকীখিনি চব ভিতৰত ৰাখে। গাড়ী এটা মানুহ মাৰিলে বা এক্সিডেণ্ট কৰিলে পুলিচে ৰখালেও সেই নম্বৰ প্লেট বিচাৰি নাপায়। সেই 12টা সমস্যা আছে, সেই 12টা সমস্যা আছে, 12খন বেনাৰৰ 12খন সমস্যা। হয়, 12টা সমস্যা, অসমৰ মূল 12টা সমস্যা প্ৰকৃতি সংৰক্ষণৰ লগতে বিভিন্ন সমাজৰ সমস্যা। আৰু এই সমাজৰ সমস্যাসমূহ বেনাৰত তেওঁ উল্লেখ কৰিছে, আৰু বেনাৰসমূহ তেওঁ গামোচাৰে বান্ধিছে। আৰু এনেকৈ তেওঁ যাব দিল্লীলৈ, পেডেল মাৰি মাৰি যাব দিল্লীলৈ, আৰু পেডেল মাৰি মাৰি দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁ বিহাৰ, কলকাতা হৈ যাব, আৰু দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁ দিল্লীৰ সংবাদ মাধ্যমৰ আগতে এই বেনাৰসমূহ প্ৰদৰ্শন কৰি অসমৰ যি সমস্যাসমূহ, সেই সমস্যাসমূহৰ বিষয়ে তেওঁ অৱগত কৰিব। তেওঁৰ এই যাত্ৰালৈ আমাৰ নিউজ লাইভৰ তৰফৰ পৰা শুভকামনা থাকিল।